এইযোৰ কাপোৰ পিন্ধি এফালে যাব লাগিব, সেই মই কাপোৰযোৰ উলিয়াই থৈ দিছোঁ। উফ ৰাম, কিমান দিনৰ মূৰত যে মই আকৌ ফোনটো অন কৰিছোঁ এটা ভিডিঅ' আপোনালোকলৈ আগবঢ়াম বুলি। এইকেইদিন আমাৰ ঘৰৰ মানুহবোৰৰ মাজত কিমান মানে বতাহ ধুমুহা পাৰ হৈ গৈছে কি ক'ম, ক'বলৈ ভাষা নাই। এয়া কিন্তু পৰিস্থিতিৰ বতাহ ধুমুহা হা, প্ৰাকৃতিক বতাহ ধুমুহা নহয়, মানে ইমানেই মানসিক আৰু পৰিস্থিতিৰ বতাহ ধুমুহা পাৰ হৈ গৈছে। আপোনালোকক মই কৈ আছোঁ কিয় এই কথাখিনি ক'লোঁ, তাৰ আগতে কওঁ গুড মৰ্ণিং এভৰিৱান। আশা কৰিছোঁ আপোনালোক সকলোৱে যেন ভালে কুশলে আৰু সুস্থ আছে। আমাৰ জীৱনৰ আন এটা নতুন দিনলৈ আৰু মৰিগাঁও জিলাৰ এই সৰু অৰ্থাৎ সুন্দৰ গাঁওখনলৈ আপোনালোক সকলোকে বহুত বহুত ভাল পোৱা আৰু বহুত বহুত স্বাগতম জনাই আজি এটা সৰু ভিডিঅ' আৰম্ভ কৰিছোঁ। আপোনালোকে হয়তো ভিডিঅ'টো দেখিলে গম পাইছে একেবাৰেই সৰু এটা ভিডিঅ' হ'ব, কাৰণ মই এই ভিডিঅ'টোত আপোনালোকক কোনো ধৰণৰ মানে কাম কাজ বা বিশেষ একো শ্বেয়াৰ কৰিব নোৱাৰিম। মাত্ৰ কেইটামান কথাহে আমাৰ মাজত মানে এইকেইদিন কি হৈ গৈছিলে সেইখিনি কথাই শ্বেয়াৰ কৰিম। আৰু ওচৰতে চলি আছে ৱেল্ডিঙৰ কাম, হয়তো আপোনালোকে অলপমান শব্দ পাব, আপোনালোকে যেন এডজাষ্ট কৰি লয়। আজি হৈছে বুধবাৰ আৰু এতিয়া ৰাতিপুৱাৰ বাজিলে 9টা। ৰাতিপুৱাৰ বাহি কাম বন হ'ল। ইয়াৰ লাষ্টৰ ভিডিঅ'টোত আপোনালোকক মই কৈছিলোঁ যে ল'ৰাটোৰ হঠাতেই জ্বৰ উঠি গৈছিলে, যাৰ বাবে নেকি মই লাষ্টৰ ভিডিঅ'টো আপোনালোকক ভালকৈ আগবঢ়াব পৰা নাছিলোঁ। তাৰ জ্বৰ উঠাৰ বাবে হঠাতেই মই ভিডিঅ'টো তেনেকৈ মানে অলপমান মিলাই মেলি আপোনালোকক দিলোঁ, আৰু সেই তেতিয়াৰ পৰাই আজিলৈকে কোনো ধৰণৰ ভিডিঅ'ই মই আপোনালোকলৈ আগবঢ়াব পৰা নাই। মানে সেই যে ল'ৰাটোৰ জ্বৰ উঠিছিলে প্ৰায় 3-4 দিনমান তাৰ জ্বৰৰ নামতেই গ'ল। ডক্টৰক দেখুৱাইছোঁ, ঔষধ খুৱাইছোঁ আৰু তাক অলপমান সময় দিবলগীয়া হৈছে। তেনেকৈ ঘৰৰ কাম বন ভিডিঅ' কৰিবলৈ তেনেকুৱা সুবিধা পোৱা নাই। আৰু মাজতেই 2 দিনমান পাছত মানে 3-4 দিনমান জ্বৰ উঠাৰ পাছত তাৰ অলপমান ভাল হৈছিলে। তাৰ পাছৰ পৰাই মোৰ অলপমান অসুবিধা হৈ আছে, মানে কঁকালৰ বিষ, পেটৰ বিষ, অলপমান ভিতৰুৱা অসুবিধা। তেনেকৈ মোৰো গ'ল প্ৰায় এসপ্তাহমান বেমাৰ বুলিয়েই গ'ল। মানে যেনে তেনে আছোঁ আৰু ঔষধ পাতি খাই তেনেকৈ আছোঁ, কিন্তু ভিডিঅ'ৰ নামত মানে সময় মই উলিয়াব সুবিধা পোৱাই নাছিলোঁ। আৰু সিদিনা দেওবাৰে ৰাতি মানুহজনে যিমান মানে বিহু দেখুৱালে কি ক'ম। দেওবাৰৰ দিনা সন্ধিয়া সময়ত মোৰ সাংঘাতিক কঁকালৰ বিষ, মানে ওচৰৰ ফাৰ্মাচীৰ দাদাজনে ঔষধ দিলে, আৰু লগতে মোৰ যি মানে ট্ৰিটমেণ্ট চলি আছিলে সেইবোৰ ঔষধ খালোঁ। দাদাই ঔষধ দিলে, সেয়া খালোঁ, আৰু দাদাই ক'লে যে যদি বেছি অসুবিধা হয় মই ৰাতি এটা চেলাইন দিম, আৰু যদি বিশেষ অসুবিধা হয় তেতিয়াহ'লে কাইলৈ ৰাতিপুৱা হস্পিটেল যাবা, ডক্টৰক ভালকৈ আকৌ দেখুৱাবাগৈ। তেনেকেই ক'লে। থাকিলোঁ ঔষধ পাতি খাই মেলি, ভাবিছিলোঁ ৰাতিটো যেনে তেনে পাৰ কৰোঁ, ৰাতিপুৱা সোনকালেই হস্পিটেল যাম। কিন্তু দেওবাৰৰ দিনা ৰাতি প্ৰায় 2:30মান বাজিত মানুহজনৰ মানে যি টান হ'ল, মানে প্ৰায় এসপ্তাহমানৰ পৰাই মানুহজনে কৈ থাকে যে মোৰ পেটটো অলপমান বিষাই থাকে, বাহুখন বিষাই থাকে। আৰু আমি ভাবোঁ যিহেতু পথাৰত ইমান কাম কৰি থাকে, কষ্ট কৰি থাকে, এইকেইদিন একেৰাহে ধান কাটা, বান্ধি পেলাই আনা, ঘৰলৈ কঢ়িওৱা, কিমান কষ্ট। এইটো মেচিন চাওকচোন, এইটো মেচিনত ঔষধ লৈ পেলাই বিঘাই বিঘাই মাটিত যেতিয়া ঔষধ স্প্ৰে কৰিবলগীয়া হয় কিমান কষ্ট হয়, পিঠিত দাঙি। সেইবোৰ কাৰণতেই চাগে তেখেতৰ পেটৰ অলপমান বিষ হৈছে, ভাল হ'ব। কিন্তু দেওবাৰৰ দিনা ৰাতি প্ৰায় 2:30মান বাজিত তেখেতৰ ইমানেই জ্বৰ, পেটৰ বিষ, গা বেয়া। শুই আছোঁ, মোক মাতি আছে, অ' মাইনা উঠাচোন, মোৰ বহুত পেটটো বিষাইছে। অলপ উঠি চাইছোঁ যে ইমানেই মানে জ্বৰ উঠি আছে, মূৰত অলপমান তেল দিলোঁ, ভাবিছোঁ অলপমান হয়তো হৈছে, ভাল হ'ব। কিন্তু সময় যিমানেই গৈ আছে তেখেতৰ বহুত বেছি পেটৰ বিষ হৈ আছে। হ'বনে গোসাঁই? তাৰ হেনো বহুত ঠাণ্ডা লাগিছে, ব্লেংকেট এখন জাপি দিছোঁ, আৰু এতিয়া সি চাই থাকিব টিভি। তাৰ পাছতে ৰাতি যেতিয়া হঠাতেই বহুত বেছি গা বেয়া হ'ল, ওচৰৰ ভাইটি এজন লগতে দাদা এজনক মাতি, মই প্ৰথমতে মানে সেইখিনি সময়ত কি কৰিম কি নকৰিম তেনেকুৱা যিহেতু কোনো অভিজ্ঞতাও নাই, ইমানেই ভয় লাগিছে কি হ'ব। মই প্ৰথমতে কৈছিলোঁ মা আৰু ভাইটি এজনেই যাওক, গৈ পেলাই হস্পিটেলত দেখুৱাই লৈ আহকগৈ। কিন্তু দাদাজনে ক'লে যে আমিয়েই যাম, স্কুটিখন লৈ যাম, টুমটুমত গ'লেও মানে অলপমান কষ্ট হ'ব, পেটৰ বিষ যিহেতু। আৰু সেইখিনি সময়ত মানে গাড়ী এখন যে মাতিম সেইখিনি কথাও মাথালৈ অহা নাই, কেনেকৈ মানে ডক্টৰৰ ওচৰলৈ যাব সেইটোহে চিন্তা হৈ আছে। ভাইটিজনে ক'লে যে স্কুটিখনকে লৈ যাম, আমি দুটাই লৈ যাম, দেখুৱাম ডক্টৰক, আকৌ ঔষধ পাতি হয়তো দিব, লৈ পেলাই গুচি আহিম, ইমাৰ্জেঞ্চি ডক্টৰ পামেই যিহেতু। স্কুটিতেই তেওঁক লৈ গ'ল, লৈ গৈ পেলাই ডক্টৰক দেখুৱালে।
লগে লগে এডমিট কৰোৱালে যিহেতু এডমিট কৰোৱাব বুলি আমি ভাবাও নাই আৰু সেইখিনি খৰধৰ সময়ত একো তেনেকুৱা কাপোৰ কানিও দি পঠোৱা নহ'ল এখন জাষ্ট ব্লেংকেট ঠাণ্ডা লাগি থকা বাবে উৰি পেলাই গৈছিলে আৰু এডমিট কৰোৱালে তেওঁলোক তাতেই থাকিলে এতিয়া কি কৰিম সেই ৰাতিখন কাৰো লগত যাবও নহয় ইফালে মোৰো অলপমান অসুবিধা হৈ আছে গতিকে ৰাতিটো সেই সময়খিনি যেনে তেনে পাৰ হ'ল 3টা বাজিৰ পৰা ৰাতিপুৱা 5টা বাজিলৈকে ৰাতিপুৱা মই উঠিয়েই 5:30 বাজিত গৈছোঁ হস্পিটেল পাইছোঁগৈ তাৰপিছতে হস্পিটেল পোৱাৰ পাছতে দাদাহঁতক অলপমান পঠিয়াই দিলোঁ যিহেতু তেওঁলোকৰো কষ্ট হৈ যোৱাৰ লগে লগে তেখেতক বেজী 2টা দিছে বিষৰ লগতে এটা চেলাইন তেনেকৈ তেওঁলোকে যি মানে ট্ৰিটমেণ্ট কৰিব লাগে প্ৰয়োজনীয় সেইবোৰ কৰিলে কৰাৰ পাছতে যিহেতু ডক্টৰ আহিব ৰাতিপুৱা 10টাত তেওঁলোকক মই ক'লোঁ যে মই যিহেতু আহিলোৱে আপোনালোক যাওক গৈ পেলাই অলপমান ৰেষ্ট লৈ আহক চাফ চিকুণ হৈ আহক ৰাতিও টোপনি ক্ষতি খোৱা বোৱাৰো কথা আছে তেওঁলোকক পঠিয়াই দিলোঁ মই তাৰপিছত থাকিলোঁ আমাৰ দেউতা আহিলে ঘৰৰ পৰা লগতে আমাৰ খুৰাহঁত তেনেকৈ আত্মীয় যিখিনি মানে মানুহ হয় গোটেইখিনি গ'ল ৰাতিপুৱা 10টা বাজিত ডক্টৰ আহিলে চাই পেলাই ক'লে যে আল্ট্ৰাছাউণ্ড এটা কৰিব লাগিব আল্ট্ৰাছাউণ্ড এটা কৰোৱা হ'ল ধৰা পৰিলে ফেটি লিভাৰ হৈছে মানে লিভাৰৰ ওচৰত অলপমান চৰ্বি জমা হৈছে তেনেকৈ যিহেতু ৰিপৰ্টটো ওলালেই গতিকে ঔষধ পাতি দিলে আমাক আবেলি কোনো কাৰণতেই ডিচাৰ্জ নিদিয়ে আমি চহী কৰি ঘৰলৈ গুচি আহিলোঁ দুপৰীয়াৰ পৰা অলপমান তেখেতৰ মানে সুস্থ অৱস্থালৈ আহিছে তেখেতৰ গাটো লগতে যিহেতু হস্পিটেলৰ পৰিৱেশটো বহুত বেছি লেতেৰা হয় যদিও ভাবিছিলোঁ আমি প্ৰাইভেটকেই দেখুৱাম কিন্তু আজিকালি মানে চৰকাৰী হস্পিটেলৰ ট্ৰিটমেণ্টখিনি অলপমান লেহেমীয়া হয় কিন্তু অলপমান মানে ভাল হয় সেয়ে চৰকাৰী হস্পিটেলতেই দেখুৱালোঁ লগতে ভালকৈ ট্ৰিটমেণ্ট কৰোৱা হ'ল ঔষধ পাতি দিলে যদিও মানে সিদিনাখন আমাক ডিচাৰ্জ নিদিছিলে কিন্তু ইমানেই মানে পৰিৱেশটো লেতেৰা লগতে ল'ৰাটোৱে যে সেইদিনা ৰাতিপুৱা সোমবাৰৰ ৰাতিপুৱাৰ পৰা এটা বস্তু মুখত দিয়া নাই ইফালে তাৰ এনেই জ্বৰ উঠিছে ঔষধ পাতি খাইছে বাবে অলপমান ভাল পাইছিলে কিন্তু সিদিনা যে আমি নাছিলোঁ আমি নথকাৰ বাবে সি মানে একোৱেই নেখালে বাবে এতিয়া আকৌ সেয়া সোমবাৰৰ দিনা আবেলিৰ পৰা আকৌ তাৰ অলপমান গাটো বেয়া হৈ আছিলে সেয়া যিহেতু ৰিপৰ্টটো পালোৱেই গতিকে ফেটি লিভাৰ হ'লে কি মানে কৰিব লাগে বা যিখিনি ঔষধ ভাবিলোঁ অলপমান যিহেতু তেখেতো সুস্থ অৱস্থালৈ আহিছে তাৰ লগতে ট্ৰিটমেণ্টখিনিও কৰোৱা হ'ব খোৱা বোৱা গোটেইখিনি চাই মেলি থকা হ'ব সেয়ে আমি হস্পিটেলৰ পৰা চহী কৰি গুচি আহিলোঁ সোমবাৰৰ দিনা আবেলি অহাৰ পাছতে মই ল'ৰাটোক অলপমান সময় দিলোঁ আহি গা পা ধুই মেলি তাক অলপমান কিবা এটা ঔষধ খুওৱা যেতিয়া কৰিলোঁ সি অলপমান গাটো ভাল পালে বাবে যোৱাকালি মঙলবাৰ আছিলে মানুহজনো অলপমান সুস্থ হ'ল ল'ৰাটো অলপমান সুস্থ হোৱা দেখি তাক আমি স্কুল পঠিয়ালোঁ ৰাতিপুৱা খুৱাই মেলি স্কুল পঠিয়ালোঁ স্কুলৰ পৰা অহাৰ পাছতে তাৰ আকৌ উঠিছে জ্বৰ ৰাতি ঔষধ খুৱাইছিলোঁ কিন্তু ভালকৈ ভাল পোৱা নাই ৰাতিপুৱা উঠিছে গাটো বহুত যথেষ্ট তাৰ বেয়া এতিয়া সেয়া শুই আছে আজি এবাৰ তাক ডক্টৰৰ ওচৰলৈ নিব মন আছিলে কিন্তু আজি নিনিও অহাকাইলৈ এজন ভাল বেবী ডক্টৰ বহিব মৰিগাঁৱতেই এটা জেগাত সেই ভাবিছোঁ অহাকাইলৈ তাক ভালকৈ দেখুৱাম আৰু আজি আছে আমাৰ খুৰাৰ ছোৱালীজনীৰ আঙঠি পিন্ধোৱা আমাৰ যিটো অসমীয়া পৰম্পৰাগত আঙঠি পিন্ধোৱা অনুষ্ঠান হয় সেয়া গতিকে মই যাব লাগিব এতিয়া খুৰাহঁতৰ ঘৰলৈ আহিছিলে এই মাত্ৰ আহিছিলে তাক মই কোলাত লৈ পেলাই আগফালে লৈ আছিলোঁ খুৰা আহি পেলাই সুধিলে যে সি কি স্কুল নগ'ল নেকি মানে সি যদি স্কুল যোৱা হয় তেতিয়াহ'লে মই অলপমান গৈ পেলাই তাত লাগি মেলি সহায় কৰি দিব পাৰিলোঁ হয় তাকে ক'বলৈ আহিছিলে সেয়া তাক কোলাত লৈ থকা দেখি পেলাই ক'লে যে হ'ব দে তাকে ভাবিছোঁ মই এতিয়া পুটুককৈ অলপমান কাম কেইটামান আছে এয়া কেইটামান বাচন ওলাব লগতে পাকঘৰটো অলপমান চাফা কৰি মানুহজন আৰু ল'ৰাটোলৈ কিবা এটা খোৱাৰ যোগাৰ কৰোঁ ল'ৰাটোক যদি ভালকৈ কিবা এটা খুৱাব পাৰোঁ তেতিয়াহ'লে তাক ঔষধ খুৱাই পেলাই মই মা স্কুলৰ পৰা অহাৰ পাছতেই মাৰ লগতে তাক থৈ পেলাই তেতিয়া মই খুৰাহঁতৰ ঘৰলৈ যাব পাৰিম মা গৈছে স্কুল মাহঁতৰ স্কুলতো আজি অফিচৰ কোনোবা মানুহ আহিব কিবা মিটিং হ'ব গতিকে নগ'লেও নহয় আৰু যোৱা সপ্তাহটোতো মাৰো অলপমান গাটো বেয়া হ'ল মাৰো অলপমান জ্বৰ কফ তেনেকুৱা হৈ আছে সেই একেদিন ৰ'দত ধান কাটা পথাৰত কাম কৰা সেইবোৰৰ বাবে মাও এতিয়া যোৱা সপ্তাহত স্কুল বন্ধ হোৱাৰ বাবে আজি যাবলগীয়া হ'ল এতিয়া ভাবিছোঁ ল'ৰাটোক চাই মই বাকী থকা কামখিনি কৰি আজৰি হৈ সিহঁতক মানে ল'ৰাটো আৰু মানুহজনৰ বাবে কিবা এটা বনাই খুৱাই মেলি যাম খুৰাহঁতৰ ঘৰলৈ সেয়া মানে কি ক'ম এই
এইকেইদিন মানে ইমানেই আমাৰ মাজেৰে ধুমুহা পাৰ হৈ আছে যদিও প্ৰাকৃতিক ধুমুহা নহয় পৰিস্থিতিৰ ধুমুহা সেই আপোনালোকক ক'লোৱেই গতিকে এইকেইদিন আপোনালোকলৈ যে মই কিবা আপডেট দিম কিবা অলপমান ভিডিঅ' আগবঢ়াম আজি প্ৰায় এটা ভিডিঅ' বনাই থোৱা 15 দিনৰ বেছি হ'ল কিন্তু সেই ভিডিঅ'টো যে মই আপোনালোকলৈ এডিট কৰি পেলাই আগবঢ়াম সেইকণ সময়ো মানে মই উলিয়াব পাৰাই নাই আৰু এতিয়া এয়া বাকীখিনি যদিও চাফ চিকুণ হ'ল পাকঘৰটো অলপমান চাফা কৰিবলৈ বাকী আছে এফালে কেইটামান বাচন আছে লগতে পাকঘৰটো অলপমান সাৰিবলৈ বাকী আছে ঘৰটো মচিবলগীয়া হৈ আছে কিন্তু এইকেইদিন মানে সুবিধা পোৱা নাই ভাগ্যে ৰাতিপুৱা কাপোৰখিনি সেই বাইদেউজনীয়ে ধুই দি থৈ যায়হি যাৰ বাবে কি অলপমান সকাহ পাওঁ নহ'লেতো কাপোৰবোৰ ধুবলগীয়া হ'লেও প্ৰায় 2 ঘণ্টামান যায়গৈ এসোপা যিহেতু কাপোৰ ওলায় আৰু সেয়া পাকঘৰটো চাফা কৰি লওঁ ল'ৰাটোৰ হঠাতে আকৌ বহুত বেছি জ্বৰ উঠি আহিছে তাকে চাই লওঁ যদি মানুহজন আহে এবাৰ মৰিগাঁও হস্পিটেলতে দেখুৱাই লৈ আহিম কাইলৈ ৰৈ থাকিলে অলপমান দেৰি হৈ যাব যদি মানে ঔষধ পাতি খুৱাই আছোঁ ট্ৰিটমেণ্ট চলি আছে ঔষধ খুৱাই আছোঁ যদিও মানে সি কিমান মানুহজন খিনাই গৈছে তাৰ অৱস্থা নাইকিয়া হৈ গৈছে লগতে খাব নিবিচাৰে আৰু ডিঙিটোৰ হেনো বিষ মই এতিয়া কি কৰিলোঁ জানেনে গামলা এটা নি অলপমান গৰম পানী কৰি তাক শুই উঠাৰ পাছত বিচনাতেই ব্ৰাছ কৰাই দিছোঁ এয়া সেইফালে মোৰ গামলা আছে যাৰ সেইবোৰ থৈ দিছোঁ সেইবোৰ এতিয়া মই ধুবলৈ লৈ যাম লগতে এতিয়া সি শুই আছে আৰু ডিঙিটো হেনো কিবা এটা খালে বহুত বিষায় গতিকে ভাবিছোঁ এতিয়াই মানুহজন অহাৰ পাছতেই যদি সুবিধা পাওঁ তেতিয়াহ'লে এবাৰ আকৌ ডক্টৰক দেখুৱাই লৈ আহিম তাৰ পাছতহে যদি তেতিয়া ভাল পায় তাক থৈ পেলাই আমি তালৈ যাম নহ'লে ল'ৰা ছোৱালীৰ এনেকুৱা হৈ থাকিলে কিবা ভাল নালাগে হয়নে তাকেই সেইবোৰেই হৈছে আমাৰ এই এসপ্তাহত আমাৰ মাজেৰে পাৰ হৈ যোৱা ধুমুহা যদিও কথাখিনি কৈছোঁ বহুত স্পীডকৈ বহুত খৰধৰকৈ বহুত কম সময়ৰ মাজত আপোনালোকক কথাখিনি আগবঢ়াইছোঁ কিন্তু মানে সেয়া যিহেতু সময়ৰ অভাৱ গতিকে এনেকৈ আপোনালোকলৈ কথাখিনি আগবঢ়ালোঁ আৰু আমাৰ মাজতনো কি চলি আছে এইকেইদিন তাকেই আপোনালোকক ক'লোঁ আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ এতিয়া মানুহজন অহাৰলৈকে মই যাওঁ পুতুককৈ আজৰি হৈ আহোঁ বাচনখিনি ধুই আজৰি হৈ আহি তেতিয়া চাই লওঁ যদি সি কিবা এটা খায় ভালকৈ তেতিয়াহ'লে তাক থৈ পেলাই আমি তালৈ যাম আৰু যদি সি নাখায় বা ঔষধ চৌষধ যদি খাব নিবিচাৰে তেতিয়া ভাবিছোঁ এবাৰ ডক্টৰক দেখুৱাই লৈ আহিম তাক আৰু খুৰাই গম পাই গৈছে যে তাৰ অসুখ বাবেই আমি যাব পৰা নাই খুৰাই কৈছে ঠিক আছে তথাপিতো যিহেতু খুৰাহঁতৰ ঘৰতো তেনেকুৱা বিশেষ মানুহ নাই কিবা এটা পাতিলে কৰিলে গৈ মেলি অলপমান সহায় কৰি দিব পাৰিলে ভাল লাগে কিন্তু মানে তেনেকুৱাই হয় আমাৰ ঘৰখনৰ আমাৰ পৰিয়ালটোত যদি কিবা এটা পাতে আমাৰ ঘৰখনৰ হয়তো কাৰোবাৰ বেমাৰ হ'ব নহয়তো তেনেকুৱাই হয় আৰু সেইখিনিয়ে আছিলে কথাখিনি আজিৰ ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰোঁ হয়তো বহুত বেছি খৰধৰকৈ মই আপোনালোকলৈ কথাখিনি আগবঢ়াইছোঁ আপোনালোকে যেন একো বেয়া নাভাবে আজিলৈকে আহিছোঁ আগন্তুক এটা নতুন ভিডিঅ'ত লগ পাম